আজি কাৰ্গিল জয়ৰ 25 বছৰ সম্পূৰ্ণ দেশজুৰি কাৰ্গিল বিজয় দিৱস উদযাপন কাৰ্গিল দ্ৰাছত ৰূপালী জয়ন্তী বৰ্ষৰ আয়োজন কৰা হৈছে 1999 চনৰ আজিৰ দিনটো ভাৰতীয় সেনাই জয় কৰিছিল কাৰ্গিল পাকিস্তানৰ সেনাক পৰাভূত কৰি ভাৰতীয় সেনাই উদ্ধাৰ কৰিছিল কাৰ্গিল যুদ্ধত শহীদ হৈছিল 527 গৰাকী ভাৰতীয় সেনা দেশৰ বিভিন্ন প্ৰান্তত কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হৈছে প্ৰতিৰক্ষাৰ ইতিহাসত আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ কাৰ্গিলৰ দ্ৰাছত ভাৰতীয় সেনাৰ মাজত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী ডক্টৰ পুনৰজনাইছো কাৰ্গিলৰ দ্ৰাছত ভাৰতীয় সেনাৰ মাজত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিভিন্ন স্থানৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো বিভিন্ন স্থানত কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হৈছে 527 গৰাকী শহীদৰ যি আত্মবলিদান সেই আত্মবলিদানক আজি শ্ৰদ্ধাৰে সোঁৱৰিছে সকলোৱে ভাৰতৰ প্ৰতিৰক্ষাৰ ইতিহাসত এটা সোণালী দিন আজিৰ এই দিনটোতে 25 বছৰ সম্পূৰ্ণ হ'ল কাৰ্গিল বিজয় আৰু কাৰ্গিল বিজয় দিৱসৰ এই দিনটোতে বিভিন্ন প্ৰান্তত আজি বিজয় দিৱস উদযাপন কৰা হৈছে আৰু আমি জনাইছো দ্ৰাছত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শহীদ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰিছে বিভিন্ন প্ৰান্তত 527 গৰাকী শহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে কাৰ্গিল যুঁজৰ স্মৃতি এনেদৰে সজীৱ হৈ আছে আজিও সজীৱ হৈ আছে তেজপুৰৰ ডেকাৰগাঁৱৰ ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত কেপ্টেইন ঘনকান্ত কেওঁটৰ ঘনকান্ত সোঁবাহুৰ 25টা চিলাইয়ে আজিও সজীৱ কৰি ৰাখিছে কাৰ্গিলৰ সেই ভয়াৱহ দিনৰ স্মৃতি 1999 চনৰ 22 মেত কাৰ্গিলত পাকিস্তানী সেনাৰ ভয়াৱহ আক্ৰমণৰ সন্মুখীন হোৱা ঘনকান্ত কেওঁটে 2005 চনত ভাৰতীয় সেনাবাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল কাৰ্গিল জয়ৰ কথা সোঁৱৰি আবেগিক হৈ পৰিল ঘনকান্ত কেওঁট আজি কাৰ্গিল বিজয় দিৱস আজি মোৰো মনত পৰিছে যিটো সময়ত ময়ো অৰ্ডিনেন্স মোৰ চাকৰি ক্ষেত্ৰলৈ মই অৰ্ডিনেন্স চাকৰি কৰিছিলোঁ 22 মে 1999ত সেই কাৰ্গিল যুদ্ধৰ সময়ত মোৰো আঘাতপ্ৰাপ্ত হয় এয়া মোৰ ইয়াত দেখাইছোঁ এইকেইটা আছে এয়ে মোৰ চিন হিচাপে সকলো কাৰ্গিলৰ সৈনিক যিসকল আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকলৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ আজি সেই দিনলৈ আজি মোৰ মনত পৰিছে যদিহে চৰকাৰে এতিয়াও মোক বিচাৰে যে আপুনি যুদ্ধৰ কাৰণে কিবা আহিব পাৰে নেকি মই এতিয়াও ৰেডি হৈ আছোঁ যদিহে মোক বিচাৰে মই যাবলৈ প্ৰস্তুত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং শহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে পুষ্পাঞ্জলি অৰ্পণ কৰিছে শহীদ বেদীত ইয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং দেশজুৰি কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হৈছে কাৰ্গিলৰ দ্ৰাছত ৰূপালী জয়ন্তী বৰ্ষৰ আয়োজন কৰা হৈছে কাৰ্গিল বিজয় দিৱসৰ ইতিমধ্যে এই ৰূপালী জয়ন্তীৰ বিজয় উৎসৱত ৰূপালী জয়ন্তী বৰ্ষৰ এই বিজয় উৎসৱত শহীদ পৰিয়ালৰ বহু লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে খন্তেক সময়ৰ পিছতে উপস্থিত হ'বহি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এয়া পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আমি দেখুৱাইছো এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেওঁ উপস্থিত হৈছে কাৰ্গিলৰ দ্ৰাছত ৰূপালী জয়ন্তীৰ বিজয় দিৱস উদযাপনত তেওঁ অংশগ্ৰহণ কৰিছে বিশেষ অতিথিৰূপে অভিবাদন জনাইছে অভিবাদন গ্ৰহণ কৰিছে শহীদ পৰিয়াল শহীদৰ আত্মীয়ক অভিবাদন জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 1999 চনৰ 26 জুলাই এটা ঐতিহাসিক দিন আৰু সেই ঐতিহাসিক দিনটোৱে আজি 25 বছৰ সম্পূৰ্ণ কৰিলে আৰু 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ৰূপালী জয়ন্তী বৰ্ষৰ আয়োজন কৰা হয় কাৰ্গিলৰ দ্ৰাছত আৰু তাতেই শহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ পিছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্গিল যুদ্ধৰ বিজয় গাথা আজি সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিছে
527 গৰাকী শ্বহীদৰ আত্মবলিদানক আজি সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিছে দেশ প্ৰেমৰ চেতনা জাগ্ৰত হৈছে আজি প্ৰতিগৰাকী দেশবাসীৰ মনত 1999 চনত কাৰ্গিল দখলৰ বাবে পাক সন্ত্ৰাসবাদী পাক সেনাই যি ধৰণৰ আক্ৰমণ চলাইছিল ভাৰতীয় সেনাৰ ওপৰত আৰু পাকিস্তানী সেনাৰ সেই আক্ৰমণ পৰাভূত কৰি 1999 চনৰ 26 জুলাইত বিজয় গাথা বিজয় ধ্বজা উৰুৱাইছিল ভাৰতীয় সেনাই ভাৰতৰ প্ৰতিৰক্ষাৰ ইতিহাসৰ এক সোণালী দিন হিচাপে বিবেচিত হৈছে 1999 চনৰ 26 জুলাই দিনটো আৰু সেই দিনটোৱে 25 বছৰ সম্পূৰ্ণ কৰা উপলক্ষে কাৰ্গিলৰ দ্ৰাছত বৰ্ণাঢ্য কাৰ্যসূচী আয়োজন কৰা হৈছে বিজয় দিৱসৰ লাইভ আউৰত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম লৈছো আন এটি চমু বাণিজ্যিক বিৰতি মাইথান ষ্টীল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টীল MBBS ডিগ্ৰী ল'বৰ কাৰণে 5 বছৰত আৰু সেই একেটাই MBBS ডিগ্ৰী ল'বৰ কাৰণে বাংলাদেশত প্ৰয়োজন হয় মই পুনৰ কৈছো প্ৰায় 45 লাখ টকা আৰু বাংলাদেশৰ চিকিৎসা মহাবিদ্যালয়সমূহত WHO অৰ্থাৎ ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশনে স্বীকৃতি প্ৰদান কৰিছে ভাৰতবৰ্ষত প্ৰায় 700 খন চিকিৎসা মহাবিদ্যালয় আছে সঠিক ফিগাৰটো হৈছে 706 706 খন চিকিৎসা মহাবিদ্যালয় আছে তাৰে 386 খন চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু 320 খন ব্যক্তিগত খণ্ডৰ চিকিৎসা মহাবিদ্যালয় ভাৰতবৰ্ষত চিকিৎসা মহাবিদ্যালয়ত আসন পাবলৈ নিটৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে আৰু নিটৰ পৰীক্ষাত 2024 বৰ্ষত 24 লাখ ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল আৰু ভাৰতবৰ্ষত সিট কিমান আছে মেডিকেল কলেজসমূহত চিকিৎসা মহাবিদ্যালয়সমূহত ব্যক্তিগত খণ্ডৰ চৰকাৰী খণ্ড মিলাই আসনৰ সংখ্যা প্ৰায় 1 লাখ আজি কিছু বছৰৰ আগতে 50,000 আছিল এতিয়া 2024-25 একাডেমিক ইয়াৰটোত আসনৰ সংখ্যা হৈছে গৈ 1 লাখ অৰ্থাৎ 24 লাখে পৰীক্ষা দিয়ে ডক্টৰ হ'ব বিচাৰে ভৱিষ্যতে এজন সুচিকিৎসক হ'ব বিচাৰে তাৰে 1 লাখেহে সেই সুবিধা পায় গতিকে ভাৰতবৰ্ষত কেইবাবাৰো দিয়ে নিটৰ পৰীক্ষা শিক্ষাৰ্থীসকলে যিসকলে এস্পায়াৰ কৰে প্ৰত্যাশা আছে এজন সুচিকিৎসক হোৱাৰ তেওঁলোকে কেইবাবাৰো দিয়ে কিন্তু 24 লাখৰ 1 লাখেহে চিকিৎসা মহাবিদ্যালয়ত পঢ়াৰ সুযোগ পায় আৰু তাৰে প্ৰায় 30%হে চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত পঢ়াৰ সুযোগ পায় আৰু বাকি সকলে প্ৰাইভেট মেডিকেল কলেজত পঢ়িব লাগে তাৰ ওপৰৰখিনিয়ে 1 লাখৰ বাহিৰৰখিনিয়ে কি কৰিব তেওঁলোক বাংলাদেশলৈ যোৱা পৰিলক্ষিত হৈছে বিগত সময়ত চাইনা আৰু ইউক্ৰেইনলৈ গৈছিল চাইনা আৰু ইউক্ৰেইনত MBBS ডিগ্ৰী লোৱাৰ পিছত ভাৰতবৰ্ষৰ যিটো ফৰেন গ্ৰেজুৱেট মেডিকেল এক্সাম সেই এক্সামটোত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হ'বলৈ কিছু জটিলতাৰ সন্মুখীন তেওঁলোক হোৱা বুলি তেওঁলোকৰ বহুজনে আমাক অৱগত কৰিছিল কিন্তু বাংলাদেশৰ ক্ষেত্ৰত ফৰেন গ্ৰেজুৱেট মেডিকেল এক্সামটোত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হোৱাৰ দিশত জটিলতা কম বুলি বাংলাদেশত অধ্যয়নৰত বা অধ্যয়ন কৰি অহা ছাত্ৰ ছাত্ৰীসকলে আমাক জানিবলৈ দিছে বাংলাদেশত মেডিকেল কলেজৰ সংখ্যা কম 37 খন চৰকাৰী মেডিকেল কলেজ আৰু প্ৰায় 72 খন ব্যক্তিগত খণ্ডৰ মেডিকেল কলেজ আৰু 4 খন বাংলাদেশৰ সেনাবাহিনীৰ দ্বাৰা পৰিচালিত মেডিকেল কলেজ এই 72 খন কলেজতে ভাৰতবৰ্ষৰ অসম তথা ভাৰতবৰ্ষৰ পৰা শিক্ষাৰ্থীৰ চিকিৎসক হ'ব বিচৰা শিক্ষাৰ্থীৰ খুদ বৈছে তেওঁলোক তাত পঢ়িবলৈ গৈছে বিগত সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰততে মেডিকেল কলেজৰ চিকিৎসা মহাবিদ্যালয় বৃদ্ধি কৰাৰ এক সংকল্প লৈছিল আৰু তেওঁৰ সংকল্পৰ অনুসৰি ভাৰতবৰ্ষৰ প্ৰতিখন জিলাতে একোখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা বা চিকিৎসা মহাবিদ্যালয়ৰ জন্ম দিয়াৰ এক পৰিকল্পনা হাতত লোৱা হৈছিল আৰু সেই ধৰণে ভাৰতবৰ্ষৰ প্ৰতিখন জিলাত একোখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ হৈ আছে কৰবাত নিৰ্মাণ হ'ল কৰবাত নিৰ্মাণ অৱস্থাত আছে কিন্তু ভাৰতবৰ্ষৰ চিকিৎসা মহাবিদ্যালয়সমূহত বিভিন্ন সময়ত শিক্ষকৰ অভাৱ ইত্যাদি সমস্যা দেখা দিয়ে বাংলাদেশতো তেনেবোৰ সমস্যা আছে নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে
Strong মানে might and steel. গুৱাহাটীৰ বশিষ্ঠৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত হিট এণ্ড ৰানৰ ঘটনা অচিনাক্ত বাহনৰ খুন্দাত প্ৰাণ গ'ল পথচাৰীৰ ৰাজপথত পৰি ৰোৱা মৃতদেহৰ ওপৰেৰে চলিল ইখনৰ পিছত সিখন বাহন কেৱল ইমানেই নহয় কাউৰীয়ে ভক্ষণ কৰিলে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ব্যক্তিজনৰ মৃতদেহ তেটেলিয়াৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখী ট্ৰেকত এই ঘটনা সংঘটিত হয় ৰাজপথত বহু সময় মৃতদেহ পৰি ৰোৱাৰ পিছতো ঘটনাস্থলীত উপস্থিত নহল বশিষ্ঠ আৰক্ষী আৰু যান-বাহন আৰক্ষী বিশ্বনাথত জাপানিজ এনসেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বিশ্বনাথত বৰ্তমানলৈকে ৯ গৰাকী লোক আক্ৰান্ত হৈছে জাপানিজ এনসেফেলাইটিছত বিশ্বনাথৰ চটিয়াত জাপানিজ এনসেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হৈছে এজনৰ ইফালে গহপুৰত জাপানিজ এনসেফেলাইটিছত আক্ৰান্ত হৈছে ৫ জনকৈ লোক বৰ্তমানে চিকিৎসাধীন হৈ আছে কেইবাজনো লোক জাপানিজ এনসেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধিৰ লগে লগে তৎপৰ হৈছে বিশ্বনাথৰ স্বাস্থ্য বিভাগ বিশ্বনাথৰ জিলা মেলেৰিয়া বিষয়া ডাক্তৰ এলিজা ডেকাই গহপুৰত উপস্থিত হৈ জে-ইট আক্ৰান্তৰ ঘৰত উপস্থিত হৈ পৰিৱেশ আৰু পৰিস্থিতিৰ বুজ লয় আগবঢ়াম বিশ্বনাথৰ পৰা আমাৰ সাংবাদিক গহপুৰৰ পৰা আমাৰ সাংবাদিক পলাশ ফুকনৰ ৰিপৰ্ট নিশ্চয়কৈ বিশ্বনাথ জিলাত মুঠ ৯ গৰাকীকৈ জাপানিজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে আৰু গহপুৰত ৫ গৰাকী আৰু তাৰে চটিয়াত বিশ্বনাথ জিলাৰ চটিয়াত এগৰাকী ইতিমধ্যে আক্ৰান্ত মৃত্যু ঘটিছে আৰু এই মুহূৰ্তত গহপুৰৰ সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ উপস্থিত হৈছে বিশ্বনাথৰ জিলা বিষয়া ডক্টৰ এলিজা বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ আজি দেখিছোঁ আপুনি বিশ্বনাথৰ পৰা আহি গহপুৰৰ বিভিন্ন প্ৰান্তত আপুনি গ'ল কোন কোন ঠাই পৰিদৰ্শন কৰিলে মই এতিয়া ককিলালৈ গৈছিলোঁ ককিলাত এজন ল'ৰা আক্ৰান্ত হৈছিলে তেওঁ TMCHত আছিলে তাৰ পৰা তেওঁ এতিয়া ৰিকভাৰী হৈ ঘৰত আছে গতিকে তেখেতক এবাৰ চাই আহিলোগে আৰু আমি বাকি ঠাইখিনিও যি পাৰোঁ এতিয়া মানে পৰ্যবেক্ষণ কৰিম আৰু বিশ্বনাথ জিলাত মুঠ কেইগৰাকী বিশ্বনাথ জিলাত মুঠতে ৯ গৰাকী আক্ৰান্ত হৈছে ৯ গৰাকীৰ ভিতৰত গহপুৰ ব্লক PHCৰ ৫ গৰাকী বিহালী ব্লক PHCৰ এগৰাকী আৰু বিশ্বনাথ চাৰিআলি ব্লক PHCৰ ৩ গৰাকী আক্ৰান্ত হৈছে এগৰাকী মৃত্যু হোৱা খবৰ পাইছোঁ বাইদেউ কিমান দূৰ সত্য বিশ্বনাথ চাৰিআলি ব্লক PHCৰ চটিয়াৰ এগৰাকী মহিলাৰ মৃত্যু হৈছে এতিয়া আপোনালোকে পদক্ষেপ কেনেকুৱা ধৰণৰ গ্ৰহণ কৰিছে কিয়নো অনাগত দিনত ৰাজ্যৰ বিভিন্ন জিলাসমূহলৈ যদি চাওঁ ব্যাপক হাৰত কিন্তু সংক্ৰমণ আক্ৰান্ত হৈছে লোকসকল গতিকে আপোনালোকে বিশ্বনাথ সমগ্ৰ জিলাখনত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বিশ্বনাথ জিলাখন একচুৱেলি জাপানিজ এনকেফেলাইটিছৰ এণ্ডেমিক ডিষ্ট্ৰিক্ট প্ৰত্যেক বছৰেই এইটো ছিজনত হয়েই সেইকাৰণে আমি এপ্ৰিল মাহৰ পৰাই ৰাইজক সজাগ কৰিবৰ কাৰণে এৱাৰনেছ মিটিংবোৰ পাতি আছিলোঁ তাৰোপৰি আঁঠুৱা ঔষধীকৰণ এই কামখিনি আমি কৰি আছোঁ আৰু ফিভাৰ ছাৰ্ভে যদি কাৰোবাৰ জ্বৰ হৈছে তেওঁলোকৰ ব্লাড স্লাইড লৈ পেলাই পৰীক্ষা কৰা কামবোৰ কৰি আছিলোঁ আৰু এতিয়াও আমাৰ পূৰ্ণোদ্যমে কাম চলি আছে বাইদেউ এই ৰোগবিলাকৰ পৰা হাত সাৰিবলৈ সাধাৰণতে আঁঠুৱা ব্যৱহাৰ কৰিব লাগে বা সেইখিনি সকলোৱে জানে আৰু কেনেদৰে এই ৰোগৰ পৰা হাত সাৰিব পাৰি প্ৰথম কথা হৈছে কি জাপানিজ এনকেফেলাইটিছ এবিধ হৈছে কি আপোনাৰ ভাইৰেল বেমাৰ আৰু এই ভাইৰেল বেমাৰটো ভেকচিনেশ্যন কৰিলেহে বাচিব পাৰে আৰু সেইকাৰণে আমাৰ কি হয় শিশুবিলাকক আজিকালি ৰুটিন ইমিউনাইজেশ্যনত ভেকচিনেশ্যনটো দিয়া হয় আৰু ভেকচিনেশ্যন ল'লে বেমাৰত আক্ৰান্ত হ'লেও তেখেত মানে মৃত্যুৰ পৰা হয়তো হাত সাৰিব পাৰে সেইকাৰণে ভেকচিনেশ্যনটো আমাৰ কৰি থকা হৈছে গতিকে সকলো শিশুৱে যাতে ভেকচিন লয় এই বেমাৰবিধ বিশেষকৈ শিশু বা বয়োজ্যেষ্ঠ লোক বেছি আক্ৰান্ত হয় হয় কাৰণ ইমিউনিটিটো সাধাৰণতে শিশুৰ আৰু বয়োজ্যেষ্ঠ লোকৰ কম থাকে গতিকে সাধাৰণতে এই বয়সৰ লোক আক্ৰান্ত হোৱা দেখা যায় মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে might and steel. চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত আসনৰ পৰা বঞ্চিত হোৱা শিক্ষাৰ্থীসকল বাংলাদেশলৈ যোৱা পৰিলক্ষিত হৈছে তেওঁলোকৰ বহু শিক্ষাৰ্থী ইতিমধ্যে বাংলাদেশত চিকিৎসা বিজ্ঞানৰ শিক্ষা MBBS ডিগ্ৰী লাভ কৰি ভাৰতলৈ আহি ভাৰতত ফৰেইন গ্ৰেজুৱেট মেডিকেল এক্সামত অৱতীৰ্ণ হৈ সফলতাৰে উত্তীৰ্ণ হৈ ভাৰতবৰ্ষত প্ৰেক্টিছ কৰি আছে নতুবা ভাৰতবৰ্ষৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা MD MS ইত্যাদি ডিগ্ৰী লাভ কৰি ভাৰতবৰ্ষত চিকিৎসা সেৱা প্ৰদান কৰি আছে গতিকে সেইটোৱেই হৈছে কাৰণ বাংলাদেশৰ পৰা বাংলাদেশলৈ ছাত্ৰ ছাত্ৰীৰ সুত ববলৈ ধৰাটো
এক মেডিকেল এডুকেশ্যনৰ এক ডেষ্টিনেশ্যন হিচাপে এটলিষ্ট দক্ষিণ পূব এছিয়াত বাংলাদেশ এখন এক ডেষ্টিনেশ্যন হিচাপে বাংলাদেশৰ আত্মপ্ৰকাশ ঘটিছে ভাৰতবৰ্ষত নিতান্তই চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি হোৱাটো প্ৰয়োজন সমান্তৰালকৈ চিকিৎসা বিজ্ঞানৰ যি শিক্ষা সেই শিক্ষাৰ যি মানদণ্ডৰ উত্তৰণ ঘটাটো প্ৰয়োজন বাংলাদেশতো চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ মানদণ্ডৰ ওপৰত বিভিন্নজনে বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন কৰে কিন্তু বাংলাদেশৰ চিকিৎসা মহাবিদ্যালয়সমূহক কঠোৰ নীতি নিয়মেৰে পৰিচালিত কৰা হয় বাংলাদেশ চৰকাৰৰ যোগেদি এই কাৰণেই অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ সুদবোৱা পৰিলক্ষিত হৈছে প্ৰিয় দৰ্শক এই বিশ্লেষণ আগবঢ়ালো এই বাতৰিৰ শিৰোনাম দখল কৰিছে অন্য ধৰণে যিসকলে চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰি আছিলে বাংলাদেশত তেনে ধৰণৰ এক সংঘাতৰ সূত্ৰপাত হোৱাৰ কাৰণে তেওঁলোক পলায়ন কৰিবলগীয়া হৈছে যেতিয়া বাংলাদেশৰ এই সংঘাতৰ হাম কাটিব বাংলাদেশ অচল হৈ পৰিছে এক ৰাজনৈতিক কাৰণত তেওঁলোকৰ ইণ্টাৰনেল এক কাৰণত অচল হৈ পৰিছে যেতিয়া এই পৰিস্থিতি হাম কাটিব বাংলাদেশৰ শান্তি ঘূৰি আহিব এওঁলোক পুনৰ বাংলাদেশলৈ যাব নিজৰ শিক্ষা সমাপ্ত কৰি তাৰপিছত তেওঁলোকে পৰৱৰ্তী পদক্ষেপ ল'ব প্ৰিয় দৰ্শক এই ধৰণে অসম ভাৰতবৰ্ষৰ শিক্ষাৰ্থী বাহিৰলৈ গৈ বিদেশী ৰাষ্ট্ৰলৈ গৈ MBBSৰ শিক্ষা গ্ৰহণ কৰাটো কিমান সমীচীন বা তেওঁলোকক ভাৰতবৰ্ষতে সেই শিক্ষা লাভ কৰাৰ সুযোগ প্ৰদান কৰাৰ কিমান প্ৰয়োজন আছে তেনেবোৰ প্ৰশ্ন প্ৰাসংগিক তেনেবোৰ প্ৰশ্নৰ উত্তৰ আপোনালোকৰ পৰা বিচাৰিম এই বিশ্লেষণ কেনে পালে জনাব মন্তব্য কৰিব আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ যোগেদি মন্তব্য কৰিব সংযুক্ত হওক আমাৰ সৈতে কেৱল এই বাতৰি নহয় বা এই বিশ্লেষণেই নহয় দেশ বিশ্ব ৰাজ্যৰ প্ৰতিটো বাতৰিৰ কাৰণে আৰু সেই বাতৰিসমূহৰ বিশ্লেষণৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ 88 বছৰে এজন ককাৰ কৰুণ কাহিনী এয়া নিজৰে দুই পুত্ৰ আৰু একমাত্ৰ কন্যাই কৰা অৱহেলাৰ কাহিনী জীৱন এনেকৈ জানো হ'ব পাৰে সম্ভৱ এই যে ঘন জংঘলখন দেখিছে এই জংঘলৰ ভিতৰতে আছে এটা ঘৰ পিছে এয়া কোনো ভগনীয়া নাইবা অকলশৰীয়া ব্যক্তিৰ ঘৰ নহয় এয়া সকলো থাকিও একো নথকা ৰহাৰ চাপৰমুখ সিং গাঁৱৰ হৰচৰণ সিঙৰ ঘৰ পত্নী দুই পুত্ৰ এগৰাকী কন্যা সন্তানেৰে তেওঁ আছিল এখন সুখৰ সংসাৰ পত্নীৰ বিয়োগৰ পাছতেই যেন নামি আহিল হৰচৰণ সিঙৰ জীৱনলৈ কাল অমানিশা কাৰণ সন্তান কেৱল সম্পত্তিৰ লোভতে নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইট এণ্ড ষ্টীল মানস ৰাষ্ট্ৰীয় উদ্যানত এটা ঘোঙৰ মৃত্যু মানসৰ বাঁহবাৰী ৰেঞ্জৰ মুখ্য প্ৰৱেশদ্বাৰৰ সমীপতে বৃহস্পতিবাৰে নিশা উদ্ধাৰ হয় ঘোংটোৰ মৃতদেহ বন বিভাগৰ লোকে উদ্ধাৰ কৰে ঘোংটোৰ মৃতদেহ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ঘোংটোৰ মৃত্যুৰ কাৰণ আজিৰে পৰা পেৰিছ অলিম্পিক আজিৰে পৰা 11 আগষ্ট পৰ্যন্ত ফ্ৰান্সৰ ৰাজধানী চহৰ পেৰিছত হ'ব বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱ অলিম্পিক সুদীৰ্ঘ 100 বছৰৰ অন্তত ফ্ৰান্সত অলিম্পিক ক্ৰীড়া মহোৎসৱ বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱক লৈ বিশ্বজুৰি উৎকণ্ঠা ভাৰতীয় সময় অনুসৰি নিশা 11 বজাত আজি বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠানেৰে আৰম্ভ হ'ব পেৰিছ অলিম্পিক লক্ষণীয়ভাৱে অলিম্পিক ইতিহাসত প্ৰথমবাৰৰ বাবে ষ্টেডিয়ামৰ বিপৰীতে ৰাজধানী চহৰ পেৰিছত হ'ব উদ্বোধনী অনুষ্ঠান আনহাতে পেৰিছৰ গাতে লাগি থকা সেন নদীৰ এখন বৃহৎ নাৱেৰে খেলুৱৈসকলক অনা হ'ব কঢ়িয়াই 6 কিলোমিটাৰ জুৰি হ'ব এই মাৰ্চ পাষ্ট আনহাতে ভাৰতীয় দলৰ সন্মুখত থাকি পতাকা কঢ়িয়াব দুবাৰৰ অলিম্পিক পদকজয়ী সাটলাৰ PV সিন্ধু আৰু তিনিবাৰৰ অলিম্পিয়ান শৰৎ কমলে উদ্বোধনী অনুষ্ঠানত গীত নৃত্য পৰিৱেশন কৰিব কানাডাৰ পপ ষ্টাৰ চেলিয়ন ডিয়নৰ লগতে ভাগ ল'ব লেডি গাগাই আজি উদ্বোধনী অনুষ্ঠান হ'ব যদিও বুধবাৰৰে পৰা ফুটবল ৰাগবি 7ৰ প্ৰতিযোগিতাসমূহ আৰম্ভ হয় আনহাতে বৃহস্পতিবাৰে আৰম্ভ হয় আৰ্চাৰী ফুটবলকে ধৰি কেইবাটাও খেলৰ প্ৰতিযোগিতা আৰ্চাৰীৰে বৃহস্পতিবাৰে অভিযান আৰম্ভ কৰিছে ভাৰতীয় আৰ্চাৰী দলে ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে মহিলা আৰ্চাৰী দলটোৱে বাকী খেলসমূহ 19 দিনৰ অলিম্পিকৰ সময়ছোৱাত খেলুৱা হ'ব বিশ্বৰ মুঠ 206খন দেশৰ 10,500 খেলুৱৈয়ে পেৰিছ অলিম্পিকত ভাগ ল'ব
এইবাৰৰ অলিম্পিকত মুঠ 32বিধ খেলৰ 329টা প্ৰতিযোগিতা হ'ব পেৰিছৰ 35খন ষ্টেডিয়াম তথা খেলপথাৰত অলিম্পিকৰ 329টা ইভেণ্ট অনুষ্ঠিত হ'ব অৰ্থাৎ এইবাৰ অলিম্পিকত 329টা সোণৰ পদকৰ বাবে বিশ্বৰ 206খন দেশৰ 10,500 খেলুৱৈয়ে যুঁজ দিব আনহাতে পেৰিছ অলিম্পিকত সোণৰ আৰু সোণ ৰূপ ব্ৰঞ্জৰ পদককে ধৰি মুঠ 5,084টা পদক থাকিব ইতিমধ্যে পেৰিছৰ গেমছ ভিলেজত উপস্থিত হোৱা অসম কন্যা লাভলিনাই পেৰিছত চলাই গৈছে অনুশীলন লাভলিনাই মহিলা বক্সিঙৰ 75 কিলোগ্ৰাম শাখাত ভাগ ল'ব টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলিনাৰ পৰা এইবাৰ দেশবাসীৰ প্ৰত্যাশা সোণৰ পদক পেৰিছত 33 সংখ্যক অলিম্পিক 100 বছৰৰ অন্তত ফ্ৰান্সত অলিম্পিক পূৰ্বে 1924 চনত ফ্ৰান্সত অনুষ্ঠিত হৈছিল অলিম্পিক ইতিহাসৰ প্ৰথমবাৰৰ বাবে ষ্টেডিয়ামৰ বিপৰীতে চহৰৰ মাজমজিয়াত উদ্বোধনী অনুষ্ঠান পেৰিছ চহৰৰ মাজমজিয়াত অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন সেন নদীৰ বক্ষৰে 100খন নাৱেৰে খেলুৱৈৰ ব্যতিক্ৰমী মাৰ্চ পাষ্ট সেন নদীৰ বক্ষত 6 কিলোমিটাৰ জুৰি হ'ব মাৰ্চ পাষ্ট পেৰিছৰ বিখ্যাত ট্ৰকাডেউৰত অন্ত পৰিব মাৰ্চ পাষ্টৰ টপ হেডলাইন্স আগবঢ়াইছে কিংষ্টন এডুকেশ্যনেল ইনষ্টিটিউট ইমাজিন ইনোভেট ইনস্পায়াৰ